নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক সামন্তৰিকৰ পৰিসীমা নিৰ্ণয় কৰাৰ ধাৰণাটো বুজাই দিছোঁ। আজি মই এটা উদাহৰণ লৈছোঁ। চোৱা, এটা সামন্তৰিকৰ এযোৰ সন্নিহিত বাহুৰ মাপ ক্ৰমে 12 মিটাৰ আৰু 18 মিটাৰ হ'লে পৰিসীমা কিমান? সামন্তৰিকটোৰ পৰিসীমা উলিয়াব লাগে। চোৱা, আমাৰ সূত্ৰটো হ'ল এইটো: সামন্তৰিকৰ পৰিসীমা সমান 2 পূৰণ এযোৰ সন্নিহিত বাহুৰ মাপ। ধৰি লোৱা সামন্তৰিকটো এইটো ABCD। ইয়াৰ আমি AB বাহুৰ সন্নিহিত বাহু AD। ADক আমি 12 মিটাৰ লৈছোঁ আৰু ABক 18 মিটাৰ। এতিয়া ইয়াত বহাই দিয়া। 2 পূৰণ আছে তোমাৰ 12 মিটাৰ আৰু 18 মিটাৰ। ইয়াতে মিটাৰ লিখিবা। এতিয়া এইখিনি তুমি প্লাছ কৰিলে পাবা তুমি 30। 2ৰ লগত পূৰণ দিয়া, এইটো মিটাৰ। এইখিনি কৰিলে তুমি ৰিজাল্ট পাবা 60 মিটাৰ। যে ইয়াতে আমাৰ শেষ। বুজি পালা নিশ্চয়? সামন্তৰিকটোৰ পৰিসীমা হ'ব 60 মিটাৰ। থেংক ইউ, বাই বাই।